হবিহে সতীর স্বয়ম্বৰৰ সকলো যোগাৰ হৈছেনে পৰিকল্পিতভাৱে? ঘটাইছে নেকি কোনোবা শত্ৰুৱে অমংগল আমাৰ কাৰ্যত? মহারাজ, সকলোবোৰ যোগাৰ হৈছে পৰিকল্পিতভাৱে। আমাৰ ৰাজ্যৰ সকলো প্ৰজাই আমাৰ কাৰ্যতে কৰিছে সহায়। কোনো শত্ৰুৱে কৰা নাই বিদ্ৰোহচৰণে, আৰু যদি কোনোবা শত্ৰুৱে কৰে বিদ্ৰোহচৰণে চিৰাচিৰ কৰি তাৰ ফলবাদ এই খণ্ডিত কৰিম ভূমিৰ মৰ্যাদ। উত্তম উত্তম সেনাপতি, জগৎ সৃষ্টিকৰ্তা পৰম তেজস্বী ব্ৰহ্মদেৱৰ সন্তানময় দক্ষ প্ৰজাপতি ললুকৰ ৰক্ষ যক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোৱে মান্য কৰে সত্যবান বুলি। কিন্তু দাতাধাৰী সেই শিক্ষাৰ শংকৰে সুস্থভাৱে এই দক্ষক নিজকেই শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ। যিদিনা দেখিব এই দক্ষৰ বিক্ৰম, সেইদিনা বুজিব এই দক্ষৰ কিমান শক্তি, কিমান পৰাক্ৰম। ৰাজকন্যা স্বয়ম্বৰ স্থলী সুন্দৰভাৱে সজোৱা হৈছে। অতিথি আপ্যায়নৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হ'ল। শুনি সন্তোষিত হলো তোমাৰ বাক্য। যাবা যাতে স্বয়ম্বৰ সুচাৰুৰূপে হৈ পৰিচালিত তাৰ প্ৰতি মুহূৰ্ততে সতৰ্ক দৃষ্টি কৰিবা নিক্ষেপ। মহাৰাজ, তাৰ বাবে আপুনি চিন্তা নকৰিব। প্ৰতি মুহূৰ্ততে মই তীক্ষ্ণ দৃষ্টি কৰি নিক্ষেপ। এই অৱশ্যই আপোনাৰ যশস্য দুগুণে কৰিব চৰ্চিত। এই হব মোৰ অপাৰ আনন্দ। কিন্তু সেনাপতি, মহাৰাজ, প্ৰসূতিৰ আলাসৰ লাৰু মোৰ অতি মৰমৰ কন্যা সতীৰ বিদায়ৰ ক্ষণ যিমানেই চাপিছে ওচৰ, মন মোৰ হৈছে ব্যাকুল একে অবুজ বেদনা। মহাৰাজ, অধৈৰ্য নহব মহাৰাজ। এয়াতো নহয় প্ৰকৃতিৰ নীতিৰ বিৰোধী। অৱশ্যেই বলা, আজিলৈ সভা ভংগ কৰা হ'ল। ভাল মহাৰাজ।